Hi everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো এটা ভেকেন্সিৰ ওপৰত আৰু ভেকেন্সিটো ওলাইছে অইল ইণ্ডিয়া লিমিটেড দুলিয়াজান আৰু কন্ট্ৰাকচুৱেল পোষ্ট হয় বাট আমি সকলোৱে জানো অইল ইণ্ডিয়া লিমিটেড এটা মহাৰাষ্ট্ৰ পাব্লিক সেক্টৰ আন্ডাৰটেকিং হয় তো ইয়াত যদি আপোনালোকে এক্সপেৰিয়েন্স লয় খুবেই ভাল এটো কাৰণে যিসকল এলিজিবল ব্যক্তি তেওঁলোকে এপ্লাই কৰি দিব কি পোষ্ট লৈছে এবাৰ আমি চাই লওঁ Contractual assistant fitter ওলাইছে 14টা পোষ্ট আছে আৰু কি কোৱালিফিকেশন লাগিব মিনিমাম আপোনালোকে ক্লাস 10 পাস আউট হ'ব লাগিব ট্ৰেড সাৰ্টিফিকেট মানে আইটিআই সাৰ্টিফিকেট হ'ব লাগিব আৰু যিকোন সাৰ্টিফিকেট হ'ব এখন গভৰ্নমেন্ট ৰেকগনাইজড ইনষ্টিটিউট হ'ব লাগিব বাকি মিনিমাম 2 ইয়াৰ্স অফ পোষ্ট কোৱালিফিকেশন এক্সপেৰিয়েন্স বিচাৰিছে এজ লিমিট দিছে মিনিমাম 18 ইয়াৰ্স ম্যাক্সিমাম তেওঁলোকে জেনাৰেলৰ কাৰণে 30 ওবিসি এনসিলৰ কাৰণে 33 আৰু এসসি আৰু এসটি কাৰণে 35 Contractual তেওঁলোকে দিব কিমান salary 16640 only per month based on attendance including paid leave holiday if any আৰু এটা fixed দিছে তেওঁলোকে variable ত লিখিছে 640 only per day for each working day তো এটো তেওঁলোকে দিছে fixed আৰু variable কি next ওলাইছে contractual assistant diesel তাত ওলাইছে 10টা পোষ্ট same criteria class 10 pass out হ'ব লাগিব ITS certificate থাকিব লাগিব ডিজেল মেকানিকত আৰু লগতে মিনিমাম 2 ইয়াৰ্স অফ কোৱালিফিকেশন থাকিব লাগিব পোষ্ট কোৱালিফিকেশন এজ লিমিট সেম 18 বছৰ জেনাৰেলৰ কাৰণে 30 ওবিসি কাৰণে 33 এসসি এসটি কাৰণে 35 আৰু ফিক্স পে আৰু ভেৰিয়েবল সেম দিছে তেওঁলোকে সো এইখিনি আসলে ইম্পৰ্টেন্ট ইনফৰমেশন নেক্সট কি জব প্ৰফাইল আৰু ৰেসপন্সিবিলিটি থাকিব পাৰে আপোনালোকে এখিনি চাই ল'ব কাৰ কি প্ৰফাইল থাকিব পাৰে আৰু ইয়াত ইম্পৰ্টেন্ট পইণ্ট হৈছে সিলেকশন প্ৰসিডিউৰ Walk-in practical or skill test come personal assessment. Contractual assistant fitter of 20 August 7 পৰা 9 আৰু date of walk-in তেওঁলোকে দিছে walk-in practical 20 August আৰু assistant diesel হ'ব 22 August তো ইয়াত তেওঁলোকে দিছে venue to ক'ত হ'ব employee welfare office নেহৰু ময়দান oil india limited দুলিয়াজান আসাম দুলিয়াজানত তেওঁলোকে পাতিব যিসকল ব্যক্তি আছে তেওঁলোকে যদি এলিজিবল হয় এপ্লাই কৰি দিব Important এটা পইণ্ট তেওঁলোকে দিছে কোনো টিএ ডিএ তেওঁলোকে প্ৰভাইড নকৰে এইবিলাক আপোনালোকে অলপ পঢ়ি মেলি চাব কি দিছে আৰু ইম্পৰ্টেন্ট পইণ্টটো হৈছে যে এইখন হৈছে পাৰ্সোনাল বায়োডাটা ইয়াতে আপোনালোকে ফটো লগাব লাগিব কালাৰ ফটো লগাব লাগিব বাকি যিখিনি আছে ডিটেইলছ আপোনালোকে ফিল আপ কৰিব এবাৰ চাই ল'ব ডেট অফ বাৰ্থ নেম ফিমেল যি আছে গোটেইখিনি আপোনালোকে ফিল আপ কৰি দিব যদি ভিডিঅটো আপোনালোকে ইনফৰমেটিভ বুলি ভাবিছে তেতিয়ালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব নাপাহৰিব থ্যাংক ইউ সো মাচ বাই বাই টেক কেয়াৰ জয় হিন্দ